গৌৰীপুৰত অভূতপূৰ্ব পৰিৱেশ। আমাৰ মাত্ৰ 1000-2000মান যুৱ মৰ্চাৰ সতীৰ্থ অসম গণ পৰিষদৰ যুৱসকল আহি একেলগে আমি এটা পদযাত্ৰা কৰাৰ কথা আছিল, কিন্তু সকলোকে আশ্চৰ্যৰ কথা যে প্ৰায় 6000-7000 ল'ৰা ছোৱালী জমা হৈ গ'ল, যিবিলাকৰ বেছিভাগৰে ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই। দুই একক মই সুধিছোঁ, তোমালোকে এই গৰমত যে আমাৰ যুৱ মৰ্চা অসম গণ পৰিষদৰ যুৱ পৰিষদৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে কিয়? তেওঁলোকে কৈছে, নহয় আমি নৰেন্দ্ৰ মোদীক ভাল পাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ভাল পাওঁ, আৰু জাতি ধৰ্ম নিৰ্বিশেষে আজি ঐতিহ্যমণ্ডিত এই আমাৰ গৌৰীপুৰৰ স্থানীয় ৰাইজ বিশেষকৈ যুৱ শক্তি ওলাইছে। ই আচলতে নিৰ্বাচনত কোন জিকে কোন হাৰে সেইবিলাক গৌণ কথা, কিন্তু যুৱ শক্তি যে নৰেন্দ্ৰ মোদীৰ লগত আছে এই কথাটোৱে আমাক শক্তি প্ৰদান কৰে। আৰু আমি যিটো ইতিমধ্যে আমাৰ সকলো নেতা নেতৃবৃন্দ তথা আমাৰ কাৰ্যকৰ্তা আপোনালোকৰ সংবাদ মাধ্যম বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে, প্ৰথম দুটা পৰ্যায়ৰ 10খনৰ ভিতৰত 10খন আমি পাম। এতিয়া আমি টঙালি বান্ধিছোঁ তৃতীয় পৰ্যায়ৰ 4খনৰ ভিতৰত 4খনে পোৱাৰ বাবে। তাৰেই এক বলিষ্ঠ আয়োজন গৌৰীপুৰৰ এক বিশাল পদযাত্ৰা। ধুবুৰীটো আমি আমাৰ জাভেদ ভাই আমাৰ বন্ধু বিপ্লৱ জিকিব বুলি আমি মনে প্ৰাণে অন্তঃকৰণে লাগিছোঁ। গণ পৰিষদ, UPPL, ৰাভা যৌথ মঞ্চ, গণশক্তি, অসম গণ পৰিষদ, BJP সকলোৱে মিলি আমি আগবাঢ়িছোঁ। আমাক এইবাৰ 14খন আসনৰ 14খনতে আমি অপ্ৰতিৰোধ বুলি আমি আশা কৰি সেই ইতিবাচক চিন্তাৰে আগবাঢ়িছোঁ। তাৰ মানে কথা হ'ল 11খন আসনত আমাৰ নিশ্চিত বিজয়। কেইকুৱাক তাত অসমবাসী ৰাইজে আমাক আশীৰ্বাদ দিছে, কিন্তু 3খন হ'ল বেটেল ফিল্ড, ৰণক্ষেত্ৰ। সেই ৰণক্ষেত্ৰ 2খনত আমি কালি গম পাইছোঁ যে আমি 2খনত জিকিমেই। এতিয়া আহিল 3য়খন যিখন ধুবুৰী ৰণক্ষেত্ৰ, ইয়াতো আমি জিকিম। সেই এটা মানে প্ৰাৰম্ভিক এটা দেখিছোঁ আমি যে কিদৰে ৰাইজ ওলাইছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। গতিকে ধুবুৰীটো আমি ইতিবাচক চিন্তাৰে আগবাঢ়িছোঁ। 5খন এতিয়া যিখন 10খনৰ ভিতৰত 10খন বুলি সন্মানীয় মুখ্যমন্ত্ৰীক কৈ দিয়াৰ পিছত আমাৰ ক'বলগীয়া নাই। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ তেওঁৰ যি বিশ্লেষণ, আজি 30 বছৰৰ অভিজ্ঞতাৰে বিশ্লেষণ কৰি কথা কয়, তেওঁ এনেই নকয়। গতিকে আমি ভাবোঁ যে প্ৰথম 10খনৰ আমি ভাবিছিলোঁ 8খন নিশ্চিত, 2খন বেটেল ফিল্ড, কিন্তু এতিয়া সেই 10খনৰ 10খন আমি পাম। এতিয়া আমি আশা কৰি সুন্দৰভাৱে আগবাঢ়িছোঁ 4খনৰ বাবে। চব জাভেদৰ লগত আমাৰ নিজৰ পূৰ্বৰ যিটো ৰেকৰ্ড, সেই ৰেকৰ্ডটোৰ যুদ্ধ হ'ব। আমি কংগ্ৰেছ UDFৰ কথা আমি নকওঁ, আমি আমাৰ নিজেই নিজৰ প্ৰতিদ্বন্দ্বী। আমি কংগ্ৰেছ UDF কোনে ক'ত কি মিত্ৰতা কৰিছে, কেনেকৈ যুঁজিছে তেওঁলোকক লৈ আমি ব্যস্ত নহয়। আমি আমাৰ নিজৰ প্ৰতিদ্বন্দ্বী। আমি যদি যোৱাবাৰ 5 লাখ পাইছিলোঁ, এবাৰ 7 লাখ পাবলৈ চেষ্টা কৰিম। আমি সন্মুখত কোন আছে চিন্তা নকৰোঁ, আমি নিজৰ শক্তি বৃদ্ধিৰ বাবে চেষ্টা কৰোঁ। আমি নিজে কৰা কামৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি জাত পাত ধৰ্ম এইবিলাকত বিশ্বাস নকৰোঁ। আমি সেইকাৰণে দেখিছোঁ যে সকলো মানুহ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মোদীদেৱৰ সমৰ্থনে আগবাঢ়িছে, আৰু এক সুন্দৰ পৰিৱেশ। পুনৰবাৰ কৈছোঁ, মোৰ এতিয়া কংগ্ৰেছৰ মানুহসকলে দুখ পাব, আঘাত পাব অন্তৰত। তেওঁলোকে এতিয়া ফেচবুকত খুব ধুনীয়াকৈ দি আছে, কিন্তু প্ৰথম দুটা পৰ্যায়ৰ 10খনৰ ভিতৰত 10খন আসন BJP লাভ কৰিব, এইটো তেওঁলোকে লিখি ৰাখিব পাতে। এইটো আমাৰ কথা নহয়, এইটো নৰৰূপী নাৰায়ণ তথা জনতাৰ আশীৰ্বাদ। BJPৰ সৈতে আছে। যোৰহাটত একো পাতিবলগীয়া কথাই নাই। যোৰহাটত তেওঁৰ কোনো কথাই নাই। এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ কিছু গুৱাহাটী কেন্দ্ৰিক কিছু বুদ্ধিজীৱী লেফটিষ্ট মানুহে এটা আৱহাৱাৰ সৃষ্টি কৰিছিল, আৰু যোৰহাটত ইলেকশ্যন হৈছে ধুবুৰীৰ পৰা বেছি লাইক যায়, মানে মানকাছাৰৰ পৰা, গম পাইছেনে, মানকাছাৰ চেঙা এইবিলাকৰ পৰা বেছি লাইক যায়। শিৱসাগৰ চৰাইদেউ বা যোৰহাটৰ মানুহে সেইবিলাক অত্যুৎসাহী পোষ্টত কমেণ্ট নিদিয়ে। গতিকে এইবিলাক আৰু সাধাৰণ কথা। যিটো আপোনালোকে ভাবিছে যে আকৰ্ষণীয় হ'ব যোৰহাটৰ, এইটো আচলতে কিছু বুদ্ধিজীৱী কিছু লেফটিষ্ট মানুহৰ সৃষ্টি, একেবাৰে আকৰ্ষণীয় নহয়। গ্ৰাছৰুটত একপক্ষীয় নিৰ্বাচন হৈছে, সকলো ভোট নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা তথা সমৰ্থন কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে এটা ৰাজনৈতিক কটাক্ষ কৰিছে, আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ দৰে এগৰাকী আমাৰ গুৰুস্থানীয় মানুহৰ বক্তব্যৰ ওপৰত মই বিশ্লেষণ কৰাৰ মোৰ ধৃষ্টতা নাই। তেখেতে যি কয় সম্পূৰ্ণ চিন্তা কৰি কয়। সেই ৰাজনৈতিক কটাক্ষৰ অন্তৰালতো কিবা এটা ইতিবাচক কথা আছে। গতিকে সেই কথাত আপোনালোকে আহি আছে, ইয়াত প্ৰায় 40-50 হাজাৰ মানুহৰে এখন সভা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে নিজে আহিছে দুদিনৰ পিছত। মইতো জনাত ইয়াৰ মানুহে জনাইছে যে প্ৰায় 50,000 মানুহ হ'ব। এটা ডাঙৰ প্ৰথম ফিল্ডখন কেঞ্চেল কৰি দ্বিতীয় ফিল্ডখন বিচাৰিছে, য'ত 50,000 মানুহ হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে নিজেই মুখে পাব মামাক। গতিকে তেতিয়া আপোনালোকে সুধি ল'লে তেওঁক ক'ব পাৰিব। সন্মানীয় মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত মই বিশ্লেষণ কৰাৰ ধৃষ্টতা মোৰ নাই। তেখেতে আমাৰ গুৰুস্বৰূপ, গতিকে তেওঁৰ কথাত কি ক'ব। সদায় যি কাৰ্যসূচী ৰাজ্যিক বা যি যে কাৰ্য সেই কাৰ্যসূচী খুব সুন্দৰভাৱে সদায় পৰিচালনা কৰিছে। আমি ইয়াৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হ'ব পাৰিছোঁ, আপোনালোকে জানে যোৱা বছৰ সেইবাৰ খুব সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিছে।
কৰিছিলে। বিশেষভাৱে তেতিয়া ধুবুৰী জিলাৰ সভাপতি আছে নিৰ্মল পাল ডাঙৰীয়া, বৰ্তমান তেওঁ জিলাত পেৰেঞ্চ বডিত আছে। জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি বিশ্বজিৎ দাস ডাঙৰীয়া আছে, লগতে প্ৰসেনজিৎ দাকো ধন্যবাদ ধুবুৰী জিলাৰ সন্মানীয় সভাপতি। লগতে বিশেষভাৱে ধন্যবাদ আমাৰ ৰাজ্যিকৰ যি সম্পাদক তথা ইয়াৰ দায়িত্বত থকা গণেশ দাস ডাঙৰীয়া। তেওঁ আজি 3 দিনৰ পৰা ইয়াত থাকি জিলা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ লগত কষ্ট কৰি এই যি পদযাত্ৰা সাফল্যমণ্ডিত কৰিলে। আৰু সঁচাকৈ এই যি পদযাত্ৰা আছিলে এইটো সাধাৰণ পদযাত্ৰা নহয়, এই পদযাত্ৰা এটা ছবি খুব সুন্দৰভাৱে এটা প্ৰতিচ্ছবি দাঙি ধৰিছে যে ধুবুৰী যুৱ শক্তি বা ধুবুৰীবাসীৰ ৰাইজ বা জনসাধাৰণ বা নাৰী শক্তি উন্নয়নৰ পক্ষত আছে, বিকাশৰ পক্ষত আছে। আজিকালি সাম্প্ৰদায়িকতা ৰাজনৈতিক পৰিৱেশে সম্প্ৰীতিৰ ৰাজনৈতিক বিশ্বাস কৰে ধুবুৰীৰ ৰাইজে আজি সেইটো বস্তু প্ৰমাণ কৰি দিলে। কাৰণ সকলোৰে এটা উদ্দেশ্য আছে যে জাভেদ ইছলাম নামৰ আমাৰ প্ৰাৰ্থী হয়, তেওঁক আমি জয়যুক্ত কৰিব লাগে। গতিকে তেওঁক জয়যুক্ত কৰাকে একমাত্ৰ উদ্দেশ্য, আমাৰ উদ্দেশ্য হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতখন শক্তিশালী কৰিব লাগে। সেইকাৰণে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীভাৱে নিৰ্বাচিত কৰিব লাগে। আৰু আপোনালোকে দেখিছে ধুবুৰীত আগতে সাংসদ নথকা অৱস্থাত ধুবুৰীত মেডিকেল কলেজ দিছে, আজি দলং নিৰ্মাণ হৈছে, জাহাজ ঘাট নিৰ্মাণ হৈছে, আজি যোগী বাবা নিজে ৰাজশ্ৰী পাৰ্ক নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ চৰকাৰে উন্নয়নৰ পক্ষ লাগে। গতিকে ইয়াত যদি আমাৰ এজন প্ৰাৰ্থী হয়, মিত্ৰজোঁটৰ প্ৰাৰ্থী যদি জয়ী হয়, তেতিয়া এই অঞ্চলটোৰ উন্নয়ন হ'ব। গৌৰীপুৰ অঞ্চল, ধুবুৰী লোকসভা অঞ্চল, গতিকে প্ৰত্যেকটো বিধানসভা হৈছে অঞ্চলটোতে উন্নয়ন হ'ব। গতিকে ইয়াত আমি সকলোৱে আজি যিভাৱে স্বতঃস্ফূৰ্তভাৱে প্ৰায় 10,000 ধুবুৰী যুৱ শক্তি ওলাই আহিছে, নাৰী শক্তি ওলাই আহিছে। আৰু যিভাৱে যুৱ শক্তি আৰু নাৰী শক্তিৰ ওপৰত যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তি নাৰী শক্তি আস্থা বিশ্বাস থাকিব, সেই ৰাজনৈতিক দলৰ উত্থান হোৱা, সেই ৰাজনৈতিক দলৰ কোন হয়? ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ আজি চৰকাৰখন, কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে খুব সুখী অনুভৱ কৰিছোঁ যুৱ মৰ্চাৰ উদ্যোগত ইমান সুন্দৰভাৱে এই পদযাত্ৰা আজি হৈছে, য'ত আমাৰ ৰাজ্যসভাৰ সাংসদ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাহিদা ডাঙৰীয়া উপস্থিত আছিলে। আৰু মই ভবা নাছিলোঁ ধুবুৰীত একচুৱেলি আমি প্ৰথমে এনেকুৱা চিন্তা চৰ্চা কৰা নাছিলোঁ যে পদযাত্ৰা কৰিম, কিন্তু এই গণেশ দাস ডাঙৰীয়াই ক'লে যে ল'ৰাখিনি যথেষ্ট ইচ্ছুক হৈ আছে। গতিকে ইয়াত এটা বস্তু, ইয়াততো ৰাইজ ওলাই আহিছে, কিন্তু ধুবুৰী যুৱ মৰ্চাৰ লগত যুৱ শক্তি আছে। আজি সেইটো ধুবুৰী যুৱ মৰ্চাই এইটো প্ৰমাণ কৰি দিলে। আজি তিতাবৰত মই যোৰহাটৰ বাসিন্দা, যোৰহাট লোকসমষ্টিৰ বাসিন্দা, যিমানেই তেওঁ আজি প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে সিমানে আমাৰ ভোট বাঢ়িছে। কাৰণ কংগ্ৰেছটো, মই তেওঁৰ বিৰুদ্ধে একো ক'ব নোৱাৰে, কিন্তু কংগ্ৰেছটো আজি নচলা পৰ্যায়ৰ ধৰণে হৈছে। সেইকাৰণে কংগ্ৰেছৰ নেতাসকল আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে, সকলো ওলাই আহিছে। কিয়? গম পাইছে যে সেইটো দলত কাম কৰি একো নাই। যদি আজি এই সমাজখনৰ উন্নয়ন লাগে, নিজৰ সমষ্টিটোৰ উন্নয়ন লাগে, যদি আমাৰ ঐতিহ্য সংস্কৃতি জীয়াই ৰাখিব লাগে, আমাৰ সকলোৱে ধৰ্মাৱলম্বী লোকৰ উন্নয়ন হ'ব লাগে, তেতিয়াহ'লে সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টী। সৰ্বধৰ্ম সমভাৱ, সবকে সাথ সবকা বিকাশ সবকা বিকাশ, এই নীতিৰে আমাৰ ভাৰতীয় চৰকাৰখনে কাম কৰে। গতিকে ৰাহুল গান্ধী যিমানে আহিব অসমত, আমি সিমানে আমাৰ ভোট বাঢ়িব। প্ৰিয়ংকা গান্ধী যিমানে অসমত, আমাৰ সিমানে ভোট বাঢ়িব। ইয়াত এতিয়া প্ৰতিদ্বন্দ্বিতাটো হয়তো আমাৰ সাম্প্ৰদায়িক ৰাজনীতি কৰা বদৰুদ্দিন আজমলৰ লগতে চাগে প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু আমি জয়ী হ'ম। আজি যি ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতি, বিশেষভাৱে সকলো ধৰ্মাৱলম্বী লোক লুকাইছে। এইখনে এখন সম্প্ৰীতিৰ অসম, এইখনে এখন বৰ অসম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব যোনখন সপোন আছে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্য এখন কৰা, এইখনেই হৈছে সেইখন অসম। 14খনৰ ভিতৰত কিমান? আমি 14খনৰ পিছত চাওক, আমাৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই কৈছিলে যে আমি 13খন পাম। এতিয়া এনেকুৱা লাগিছে আমি 14খনেই পাওঁ নেকি আজি ধুবুৰীত আহি অনুভৱ হৈছে। আমাৰ অলপ প্ৰত্যাহ্বান আছে, কাৰণ ৰাইজক কিছু ক্ষেত্ৰত সংখ্যালঘু ৰাইজক বিপদে পৰিচালিত কৰা। আজি বদৰুদ্দিন আজমলৰ লগতে সাম্প্ৰদায়িক ৰাজনীতি কৰে। আজি ৰকিবুল হুছেইনৰ কথা নকওঁ, তেওঁ আজি নগাঁৱৰ মানুহ হয়, ইয়াত তেওঁ কি আৱেগ বুজিব, ইয়াৰ মানুহৰ লগত তেওঁ কি আত্মীয়তা আছে, গতিকে তেওঁৰ বিষয়টো মই নকওঁ। আৰু বদৰুদ্দিন আজমলে কিন্তু সাম্প্ৰদায়িক ৰাজনীতি কৰে, কিন্তু সাম্প্ৰদায়িক ৰাজনীতিক মানুহে আজিকালি পাহৰিবলৈ ধৰিছে লাহে লাহে, আৰু সম্প্ৰীতিৰ ৰাজনীতিক আঁকোৱালি লৈছে। আজি যুৱ মৰ্চাৰ উদ্যোগত যি পদযাত্ৰা আছে সুন্দৰ তাৰ প্ৰমাণ।